নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উৎকট গৰমৰ মাজতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গৰমে ভংগ কৰিছে সৰ্বকালৰ সকলো ধৰণৰ অভিলেখ প্ৰচণ্ড গৰমত এই পৰ্যন্ত ২,০০০তকৈও অধিক লোকৰ করুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এইবাৰৰ গৰমে ভংগ কৰিছে পূৰ্বৰ সৰ্বকালৰ সকলো ধৰণৰ অভিলেখ প্ৰচণ্ড গৰমত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ খবৰ গৰমৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত ইউৰোপত বিশেষকৈ গৰমে লৈছে ভয়ংকৰ ৰূপ সমান্তৰালভাৱে ভাৰতৰ বিভিন্ন ৰাজ্যত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ গৰম পৰিস্থিতি ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে অসমৰো পাৰস্তম্ভ ঘৰৰ বাহিৰ হ'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত সাৱধান হৈ পৰক ভয়ংকৰ ৰূপত এতিয়া বৃদ্ধি পাইছে গৰম আজি পুৱাৰ ভাগতেই প্ৰখৰ ৰদে জ্বলা-কলা খুৱাইছে সমগ্ৰ ৰাজ্যবাসীক সন্ধিয়া পৰ্যন্ত গৰমে দুখিছে সমগ্ৰ ৰাজ্য ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে আজি পুৱা 5 বজাৰ পৰাই গৰমে এই ভয়ংকৰ ৰূপ ধাৰণ কৰে অসমত ৰাজ্যৰ জিলাই জিলাই বৃদ্ধি হৈছে তাপমাত্ৰা গুৱাহাটী মহানগৰীত আজিৰ দিনটোৰ তাপমাত্ৰা আছিল 39 ডিগ্ৰী সেলসিয়াছ কামৰূপ গ্ৰাম্যত 36 ডিগ্ৰী সেলসিয়াছ আছিল বৰপেটাত তাপমাত্ৰা আছিল 36 ডিগ্ৰী সেলসিয়াছ নগাঁৱতো প্ৰায় 39 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পাইছিল তাপমাত্ৰা গৰমৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ইউৰোপত গৰমৰ বাবে ২,০০০ লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছো দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'ব বুলি হতাগ্ৰস্ত হৈ পৰিছিল এতিয়া অসমৰ ৰাইজে ভাবিব পৰা কৈছে আমাৰ চৰকাৰে সকলোৰে উন্নয়ন কৰে বিজেপি চৰকাৰে অসমৰ উন্নয়ন কৰিছে এতিয়া অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰিছে এতিয়া মেৰুকৰণৰ আৰু কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসমৰ খিলঞ্জীয়া মানুহ এতিয়া সাহসীৰে জীয়াই থাকে অসমত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ ৰাম মন্দিৰৰ পিছত আন এক মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে হিন্দু সমাজক লজ্জানত কৰিলে অতি হিন্দুৱে মন্দিৰে মন্দিৰে প্ৰণামী চুৰ অযোধ্যাৰ ৰাম মন্দিৰৰ মধ্যপ্ৰদেশৰ মহাকাল মন্দিৰৰ পাছত বদ্ৰীনাথ ধামত ব্যাপক হাৰত প্ৰণামী চুৰিৰ অভিযোগ উত্থাপন কৰা হৈছে গঠন কৰিবলগীয়া হ'ল তদন্ত সমিতি এবাৰ বদ্ৰীনাথ ধামত ব্যাপক হাৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগত ইতিমধ্যে গঠন কৰা হৈছে কমিটি ভগৱান ৰামৰ নামত সংঘটিত নতুন কলংক পোহৰলৈ 25ৰ পৰা 30,000 টকাৰ বিনিময়ত যিকোনো লোকে লাভ কৰে ভিআইপি পাছ ৰাম মন্দিৰৰ দৰ্শন কৰিবলৈ আহি হোটেলত থকা অৱস্থাত মধ্যভোগীয়ে যোগাযোগ কৰে পৰ্যটকৰ লগে প্ৰাথমিক তদন্তই এই কলা কাহিনী পোহৰলৈ অনাত এতিয়া সচেতন মহল হতভম্ব হৈ পৰিছে মন্দিৰে মন্দিৰে এতিয়া চুৰি কাৰ্য সংঘটিত হৈছে এই গুৰুতৰ অভিযোগ উত্থাপন ইতিমধ্যেই কমিটি গঠন কৰা হৈছে তদন্তৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মিয়াৰ বাবে সংকটত এতিয়া খিলঞ্জীয়া মুছলমান অসমীয়া মুছলমানৰ ভূমি দখল কৰিছে অবৈধ মিয়া বাংলাদেশী নাগৰিকে খিলঞ্জীয়া লোকৰ মাটি দখলত নামি পৰিছে এইবাৰ একাংশ পূৰ্ববংগীয় মুছলমান খিলঞ্জীয়া মুছলমান ভূমি দখল কৰিলে মিয়া মুছলমানে বকু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জামুগুৰিত অচিনাক্তি লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে এজন লাট মণ্ডলে জালিয়াতিৰে সন্দেহজনক লোকক ভূমি নামজাৰি কৰাৰ অভিযোগ উত্থাপন জামুগুৰি জামবাৰী হৌহুৱা দক্ষিণ বাংকাকাটা আৰু কাৱৈমাৰীত সন্দেহজনক লোকৰ অবৈধ দখল দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ সাৱধান গুৱাহাটী মহানগৰবাসী কুমাৰ ভাস্কৰ বৰ্মা সেতুক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুৰ ওপৰত এতিয়াৰে পৰা আপুনি তুলিব নোৱাৰিব ফটো নৰ্থ গুৱাহাটী ব্ৰিজক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰখিব নোৱাৰিব পাৰ্কিং নিষিদ্ধ কৰা হৈছে ফটো তোলাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ পেট্ৰলৰ পাছত অপাৰেশ্যন ডিজেল আৰম্ভ কৰিছে চৰকাৰে ডিজেলত মিহলি কৰা হ'ব লুচু বুটানল ইথানল যিহেতু ডিজেলত মিলোৱা নাযায় নীতিন গাডকাৰীৰ এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ আন এক ডাঙৰ সিদ্ধান্ত পেট্ৰলত ইথানল মিহলোৱাৰ পিছত এইবাৰ ডিজেলক লৈ এই প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি চৰকাৰে
নীতিন গাডকাৰীৰ এই সিদ্ধান্তক লৈ সমগ্ৰ ভাৰততে আৰম্ভ হৈছে পুনৰবাৰ চৰ্চা। আৰু আনফালে ভাৰতৰ পৰা E20 পেট্ৰল ল'বলৈ অস্বীকাৰ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে। ভূটানৰ বাণিজ্য বিভাগে স্পষ্ট কৰি দিছে যে তেওঁলোকে বৰ্তমান কেৱল সাধাৰণ বা পৰম্পৰাগত পেট্ৰলহে আমদানি কৰিব। ভাৰতৰ পেট্ৰল ক্লিন পেট্ৰল নহয় বুলি সদৰি কৰিছে ভূটান চৰকাৰে। ভাৰতৰ পৰা E20 পেট্ৰল ল'বলৈ অস্বীকাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ। অন্য এটা খবৰ, সৰু পথাৰত পুনৰবাৰ নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। এতিয়াও অব্যাহত আছে একাংশ নগা গুণ্ডা বাহিনীৰ দপদপনি অসমৰ ভূমিত। অসমীয়া গাঁৱত নগাই কৰিলে লোকপিয়লৰ জৰীপ। খিলঞ্জীয়া অসমীয়াৰ প্ৰতি আহিছে এতিয়া চৰম ভাবুকি নগাৰ ফালৰ পৰা। অসম নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ আগ্ৰাসনৰ ঘটনা। গোলাঘাটৰ সৰু পথাৰৰ কেইবাখনো গাঁৱত নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে। উৰিয়াম ঘাটৰ অসমীয়া গাঁৱত নগাই আৰম্ভ কৰিছে লোকপিয়লৰ জৰীপ। চেতিয়াগাঁও 1 নং শান্তিপুৰ আৰু মাজগাঁৱত নগাই কৰিছে জৰীপ কাৰ্য। অসমীয়া লোকৰ ঘৰত গৈ লিখি থৈ গ'ল জৰীপৰ নম্বৰ। নগা দুৰ্বৃত্তই নগা প্ৰশাসনৰ এনে কাৰ্যত জাঙুৰ খাই উঠিছে এতিয়া বিভিন্ন খিলঞ্জীয়া জাতীয় দল সংগঠনসমূহ। নগাই লিখি থৈ যোৱা জৰীপ নম্বৰ মুচি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে খিলঞ্জীয়া ৰাইজে। সীমান্তত CRPFৰ ভূমিকাক লৈও ক্ষুণ্ণ চুতীয়া ছাত্ৰ সন্থা। উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ। কোনো কাৰণতে নাগালেণ্ডৰ এই আগ্ৰাসন চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বিশ্বজিৎ ফুকনে। মুঠতে অসম নাগালেণ্ড সীমান্তত এতিয়াও নগাৰ এই দপদপনি। সীমান্তবাসীক নাগালেণ্ডৰ লোকপিয়লত সহযোগ নকৰিবলৈ আহ্বান জনাইছে বিজেপি বিধায়কগৰাকীয়ে। খিলঞ্জীয়াৰ অসমীয়াৰ প্ৰতি আহিছে চৰম ভাবুকি নাগালেণ্ডৰ নগাৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, বিনামূলীয়া হ'ব চৰকাৰী শিক্ষকৰ চিকিৎসা সেৱা। শিক্ষকৰ বাবে চৰকাৰৰ নতুন আঁচনি গ্ৰহণ। চিকিৎসাৰ নামত শিক্ষক শিক্ষয়িত্ৰীয়ে দিব নালাগে 1 টকাও। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে। চৰকাৰী শিক্ষাগুৰুৰ বাবে আনিলে নগদবিহীন চিকিৎসা আঁচনি। আৰু এইবাৰ যোগী চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। শিক্ষকৰ পৰিয়ালেও লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুযোগ। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ বাবে আনিছে এই অভিলাষী আঁচনি। ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব শিক্ষকসকলে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে শিক্ষকসকলৰ বাবে এই ডাঙৰ আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। যোগী আদিত্যনাথ চৰকাৰৰ এই ডাঙৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। শ কোটি লোকৰ উপস্থিতিত আজিৰে পৰা আয়াতুল্লাহ আলী খামেনিৰ জানাজা প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকল উপস্থিত হৈছে ইৰাণত। ইৰাণে দেখুৱাইছে শক্তি। কোটি কোটি লোক উপস্থিত আছে। ইতিহাসত কেতিয়াও নোহোৱা জানাজা সম্পূৰ্ণ হৈছে ইৰাণত। কেৱল ইৰাণেই নহয়, ইৰাকব্যাপী এই জানাজাৰ শোভাযাত্ৰা। আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আয়াতুল্লাহ আলী খামেনিৰ জানাজা প্ৰক্ৰিয়া। ইৰাণৰ কম কাৰ্বাল, নাছাফ, মাছহাট চহৰৰ লগতে ইৰাকলৈ হ'ব জানাজা। ইৰাণৰ ৰাজধানী তেহৰানৰ পৰা আৰম্ভ হৈছে শোভাযাত্ৰা, য'ত উপস্থিত আছে বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকল। ভাৰতৰো বিৰোধী প্ৰতিনিধিসকল আছে আৰু চৰকাৰৰ হৈ পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেইবাজনো নেতা উপস্থিত আছে ইৰাণত। আনফালে আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে 7 দিনৰ বাবে ছুটি দিয়া হৈছে ইৰাণক, যাতে আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পূৰ্ণ কৰিব পাৰে। ইৰাণৰ শক্তি দেখি এতিয়া তবত মানিবলগীয়া হৈছে শত্ৰু ৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, পুনৰবাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চূড়ান্ত অপমান। কেমেৰাত বন্দী হৈছে দৃশ্য। হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত যুৱকৰ কুকাণ্ড। দেৰগাঁৱৰ জুবিন গাৰ্গৰ ফটো মচি দিয়াৰ পিছত আন এক চাঞ্চল্যকৰ ঘটনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত কুকাণ্ড যুৱকৰ। কেমেৰাত বন্দী যুৱকৰ কুকাণ্ডৰ সমগ্ৰ দৃশ্য। শিৱসাগৰৰ জাজিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সমগ্ৰ ঘটনা। উৰণ সেতুৰ তলত অংকন কৰা হৈছিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। কুকাণ্ড কৰা যুৱকক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চৰম অপমান কৰা হৈছে। দেৰগাঁৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মুচি দিয়া লোকজনে অৱশেষত আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত আহি ক্ষমা খুজিবলৈ বাধ্য হয়। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশত বিজেপি নেতাৰ ৰেলীৰ বাবে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত টেট পৰীক্ষাৰ্থী। বিজেপি নেতা দুৰ্বিজয়
হাইকৰ ৰোড শ্ব'ত হোৱা যান জঁটৰ বাবে সময়মতে পৰীক্ষা হলত উপস্থিত হ'ব নোৱাৰিলে পৰীক্ষাৰ্থীসকল। ঘটনাক লৈ ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ আদিত্য যাদৱে। উত্তৰ প্ৰদেশত আন এক এই নোখোৱা নোপোজা ঘটনা। বিজেপি নেতাৰ ৰেলীৰ বাবে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল টেট পৰীক্ষাৰ্থীসকল। পৰৱৰ্তী খবৰ, আজিও সন্ধান নাই 50,000 লোকৰ। চাৰিওফালে কেৱল বিয়পিছে মৃতদেহৰ গোন্ধ। এতিয়াও বিচাৰি পোৱা নাই বহু হাজাৰ হাজাৰ লোকৰ মৃতদেহ। ভূমিকম্পৰ 8 দিনৰ পিছতো ভেনিজুৱেলাত উদ্ধাৰ হৈছে হাজাৰ হাজাৰ মৃতদেহ। উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য চলাই পৰিছে ভাগৰি, তথাপিও শেষ হোৱা নাই মৃতদেহ উদ্ধাৰ। প্ৰতিদিনে 50ৰ পৰা 100জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। শ্মশানলৈ পৰিণত কাৰাকাছ আৰু লাগেউৰা চহৰ এতিয়াও ধ্বংসস্তূপত নিৰুদ্ধে 50,000তকৈও অধিক লোক। ভেনিজুৱেলাত এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে এই অবৰ্ণনীয় পৰিস্থিতি। চিকিৎসাধীন অৱস্থাত আছে 12,664জন লোক। দিনে নিশাই উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ভেনিজুৱেলাত ৰাজপথ, উদ্যান, ৰাজহুৱা স্থানত তম্বু টানি দিন কটাইছে গৃহহীন লোকে। উৎকট গৰমত হাহাকাৰ ৰাজ্যবাসীৰ। জ্বৰ, চৰ্দি, ডিহাইড্ৰেশ্যন আদি লক্ষণে দেখা দিছে নেকি আপোনাক? গৰমৰ পৰা ৰক্ষা পাবলৈ জানি লওক এই 4টা উপায়। উৎকট গৰমৰ মাজতেই ৰাজ্যবাসীৰ হাহাকাৰ পৰিস্থিতি। হিট ৱেভক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি। গৰমৰ মাজতেই বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা ৰাইজৰ। জ্বৰ, চৰ্দি, মূৰৰ বিষ, ডিহাইড্ৰেশ্যন, ডায়েৰিয়া আদি লক্ষণে দেখা দিছে নেকি আপোনাক? শীঘ্ৰেই কাহ চাপক চিকিৎসকৰ। সঘনাই বিশুদ্ধ পানী সেৱন কৰক আপুনি। ফলৰ ৰস, ডাব, নাৰিকলৰ পানী সেৱন কৰক। আইচক্ৰীম, কোল্ড ড্ৰিংকছ জাতীয় শীতল পানীয় পৰিহাৰ কৰক আপুনি। কোল্ড ড্ৰিংকছ যিমান পাৰে সিমান নাখাব। আইচক্ৰীম, কোল্ড ড্ৰিংকছৰ পৰা আঁতৰত থাকক। বাহিৰলৈ ওলালে কপাহী কাপোৰ পৰিধান কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যম যোগে গৰমক লৈ সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কৈছে গৰমৰ বাবে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে। স্বাস্থ্য বিভাগৰ ফালৰ পৰাও গৰমক লৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। যদি কিবা ৰোগে দেখা দিয়ে তেন্তে আপুনি তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা গৰমক লৈ এই আহ্বান। আন এটা শোকাবহ খবৰ, 2জনৰ মৃত্যু। মহানগৰীত মৃত্যুদূতৰ ৰূপত গ্ৰীণ বাছৰ বাবে 2জনকৈ লোকে হেৰুৱাইছে নিজৰ প্ৰাণ। অটপালিৰ সকলো সীমা অতিক্ৰম কৰি মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে গ্ৰীণ বাছে। মহানগৰীৰ মাজমজিয়াত গ্ৰীণ বাছে আকৌ সংঘটিত কৰিলে ভয়াৱহ কাণ্ড। গ্ৰীণ বাছৰ প্ৰচণ্ড খুন্দাত 2 যুৱকৰ কৰুণ মৃত্যু। স্কুটিৰে অহা 2 যুৱকক মহতিয়াই চোঁচৰাই নিছিল গ্ৰীণ বাছে। গ্ৰীণ বাছৰ খুন্দাত আকাশ বড়ো, জ্যোতিৰ্ময় দাসৰ কৰুণ মৃত্যু। মহানগৰীৰ ফাঁচী বজাৰত সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা। অটপালিৰ সকলো সীমা এতিয়া অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীৰ একাংশ গ্ৰীণ বাছে। গ্ৰীণ বাছৰ বাবে 2জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল গুৱাহাটী মহানগৰীত। এটা জৰুৰী খবৰ, আপুনি বাৰু কোল্ড ড্ৰিংকছৰ নামত কি খাইছে? ইতিমধ্যে ফেচাৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। ৰেডবুল, মনষ্টাৰ, ষ্টিঙৰ নামত আপুনি খাই আছে বিষাক্ত পানীয়। আৰু ৰেডবুল, মনষ্টাৰ, ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ নহয়। এনাৰ্জি ড্ৰিংকছৰ নামত এইবোৰ বিক্ৰী কৰিছে কোম্পানীসমূহে। সেয়ে এইসমূহ বন্ধ কৰাৰ নিৰ্দেশনা দিছে অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় আঁচনিৰ তালিকাত হিতাধিকাৰীৰ নাম সলনি হ'ব। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা নাম। অৰুণোদয় পোৱা মহিলাসকলৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অন্যথা বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা লাভৰ পৰা। 1 আগষ্ট তাৰিখৰ পৰা ধন লাভ কৰিবলৈ সাজু হওক প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল। অৰুণোদয় আঁচনিক লৈ এই গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ ইতিমধ্যে জাৰি কৰিছে চৰকাৰে।